নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ' লৈ ৰাজ্যৰ 30 লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ 3.0 টকা মুখ্যমন্ত্ৰীয়ে কৰিলে তাৰিখ ঘোষণা লগতে এই টকা কোনে পাব আৰু আপুনি এই টকা লাভ কৰিবলৈ কি কৰিব লাগিব সবিশেষ এই ভিডিঅ'ৰ দ্বাৰা জানিব পাৰিব এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ চৰকাৰী আঁচনিৰ খবৰ নিটো লাভ কৰিবলৈ প্ৰথমে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা কৰিছিল আৰু তেওঁলোকে চৰকাৰৰ পৰা চিঠিও লাভ কৰিছিল লগতে যিসকল হিতাধিকাৰী একাউণ্টত এটকা সোমোৱা মেছেজ আহিছে তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ 3.0 অধীনত 30 লাখ মহিলা হিতাধিকাৰী অহা 7 অক্টোবৰত এই আঁচনিৰ সুবিধা লাভ কৰিব ইয়াৰ বাবে ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে যাৱতীয় প্ৰক্ৰিয়া 7 অক্টোবৰৰ পৰা আকৌ আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ 3.0 প্ৰক্ৰিয়া যাৰ অধীনত ৰাজ্যৰ 30 লাখ মহিলা হিতাধিকাৰী অহা 7 অক্টোবৰত এই আঁচনিৰ সুবিধা লাভ কৰিব উল্লেখযোগ্য যে পূৰ্বে প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি 17 ছেপ্টেম্বৰত এই আঁচনিৰ শুভাৰম্ভ কৰাৰ কথা আছিল যদিও পিছত 25 তাৰিখলৈ পিছুৱা হৈছিল এতিয়া পৰৱৰ্তী অক্টোবৰত ঘোষণা কৰা হৈছে লগতে আপুনি যদি অৰুণোদয় আঁচনিৰ টকা 1500কৈ লাভ কৰিম বুলি ভাবিছে তেন্তে আপুনি মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ ফৰ্মখন ফিল আপ কৰি পঞ্চায়তত জমা দি দিব তেন্তে আপুনি যদি 2026 চনৰ জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰে তেন্তে অতিৰিক্তকৈ আৰু 250 টকা লাভ কৰিব অৰ্থাৎ মাহে সৰ্বমুঠ 1500কৈ টকা লাভ কৰিব যিয়ে সকাহ দিব ৰাজ্যৰ মহিলাসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সম্পৰ্কে কি বাৰ্তা আগবঢ়াইছিল এবাৰ চাই লওক অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াম যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয়ৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছোঁ আৰু পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলোঁ কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলোঁ অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব আৰু আমি তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান